এক্সপ্ল'জনৰ ফলস্বৰূপে তৰাটোৰ যিটো কোৰ এৰিয়া সেই এৰিয়াটো সম্পূৰ্ণৰূপে তাৰ পৰা আঁতৰি যাব আৰু এই এক্সপ্ল'জনটোক বৈজ্ঞানিকসকলে ছুপাৰন'ভা এক্সপ্ল'জন বুলি কয়। তাৰপিছত তাৰ যিখিনি কোৰ এৰিয়া ৰৈ যায় সেই এৰিয়াখিনিৰ মাছ ইমানেই বেছি হয় যে তাৰ যি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ সেই ফ'ৰ্চৰ পৰিণতিস্বৰূপে সি কণ্ট্ৰেক্ট হ'বলৈ ধৰে আৰু কণ্ট্ৰেক্ট হৈ অৱশেষত সি কি হয় ব্লেক হ'ললৈকে পৰিণত হয়। এতিয়া আমি আহিছোঁ যে ইয়াৰ নামটো ব্লেক হোল কেলে হ'ল। ইয়াৰ নামটো ব্লেক হোল এইকাৰণে হ'ল যে ইভেন কি হয় তাৰ ওচৰৰে যোৱা যিবোৰ ৰশ্মিয়ে হওক বা ৰেডিয়েশ্যনে হওক তাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অফ এট্ৰাকশ্যন ইমানেই বেছি যে এই সকলোবোৰ ৰশ্মি বা ৰেডিয়েশ্যনক ই এবজৰ্ভ কৰি লয়। তো সেয়েহে আৰু আমি সকলোৱে জানো আমি বস্তু এটা কেতিয়া দেখোঁ যেতিয়া এই বস্তুটোৰ ছাৰ্ফেচত পোহৰ পৰি তাৰ পৰা পোহৰ ৰিফ্লেক্ট হয় আমাৰ চকুত সোমায়। যিহেতু এই ব্লেক হোলে কি কৰে তাৰ কাষেৰে যোৱা সমস্ত এনাৰ্জিয়ে হওক বা